নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো পুনৰবাৰ এটা বিশেষ ভিডিঅলৈ ইংৰাজীত সততে আহি থকা কিছুমান কোৱেশ্চন এনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে গতিকে গ্ৰেড 4 লেভেলৰ এইকেইটা প্ৰশ্ন প্ৰিপজিচনৰ লগত জড়িত হৈ আছে আহক আমি আলোচনা কৰো প্ৰিপজিচন প্ৰথম কোৱেশ্চন হৈছে she is entirely absorbed dash her hard work এই কোৱেশ্চনটোৰ শুদ্ধ মানে চাব হা she is entirely absorbed তাই মানে গুটেটো মানে নিজে এবজৰ্ব কৰিব সক্ষম হৈছে কিহৰ কাৰণে তাই হাৰ্ড ৱৰ্কৰ কাৰণে গতিকে অপচন গিটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ এ in her hard work ঠিক আছে নেক্সট কোৱেশ্চন my uncle lives dash Delhi এটা চাওক যেতিয়া এখন ডাঙৰ চহৰ নাম উল্লেখ কৰি থব যেতিয়া এখন ডাঙৰ চহৰ উল্লেখ কৰিব তেতিয়া হ'ব তাত ইন যদি আপুনি সৰু চহৰত আছে সৰু হলে তাত হ'ব এট এনেকৈ মনত ৰাখক আই লিভ নিজৰ যদি গাঁওখন বা সৰু ঠাইত যদি লয় তেতিয়া এট হৈ যাব তেতিয়া যদি ডাঙৰ এতিয়া দিল্লী ডাঙৰ হৈছে মাই আঙ্কল ক'ত থাকে দিল্লীত থাকে ইন দিল্লী ঠিক আছে নেক্সট the worker job dash the well মানে এই কাম কৰা মানুহখিনিয়ে ওয়ার্কার জনে কত জপিয়াই দিলে কোৱাটোত জপিয়াই দিলে বুলি কৈছে ঠিক আছে কোৱাটোত জপিয়াই দিলে বুলি কৈছে এটা শুদ্ধ অপচন হ'ব ইনটু অনটু ইন আপন যেটা কবা জপিয়াই দিব নদীত জপিয়াই দিব কবা যদি জপিয়াই দিব তেতিয়া তাত ইনটু ব্যৱহাৰ কৰা হয় ঠিক আছে যদি জাপ মাৰি দিয়ে কবা তললে ইনটু হৈ যাব নেক্সট she died dash cancer এগিটা কিছুমান মতে বহুত সহজ হয় কিন্তু ফৰগিটত এনেকুৱা লেভেলৰ দিয়ে গতিকে এগিটাই আলোচনা কৰিছো she died dash cancer of in from by she died of cancer এটা চাওক যদি বেমাৰত মৰিছে যদি কিবা এটা বেমাৰ ডাঙৰ বেমাৰ হৈ আছে বেমাৰত মৰিছে যদি বেমাৰত মৰিছে তেতিয়া ডাইৰেক্ট অফ হৈ যাব যদি সি কবাৰ বা তাই বা কোনবাই ওভাৰ খাই মৰিছে ওভাৰ ইটিং কৰি মৰিছে হা ওভাৰ ইটিংত মৰিছে ফুড পয়জনাস হৈছে কিবা হৈছে তেতিয়ালে ফ্ৰমটো আহে তেতিয়া ফ্ৰম হ'ব ঠিক আছে যদি ডাইৰেক্ট বেমাৰ ডাঙৰ বেমাৰত মৰিছে তেতিয়া অফ আহিব যদি ওভাৰ ইটিং বা পয়জনাস ফুড পয়জনাস হৈছে কিবা তেতিয়ালে কি হ'ব ফ্ৰম হ'ব নেক্সট কোৱেশ্চন এটা চাওক ওভাৰ ইটিং দিয়া আছে ইয়াৰ শুদ্ধ অপচনটো কি হ'ব ফ্ৰম হ'ব ইয়াৰ শুদ্ধ অপচন কি হ'ব ফ্ৰম হ'ব ঠিক আছে এটা চাব অহাৰ চান্সেছ এইটো নেক্সট কোৱেশ্চন ৰঞ্জু has been living in Delhi dash January last ৰঞ্জুৱে দিল্লীত যোৱা জানুৱাৰীৰ পৰা তাত থাকে বাস কৰে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত সিন্স ব্যৱহাৰ কৰা মানে নিৰ্দিষ্টকে যদি এটা দেখুৱাই দিছে জানুৱাৰী বুলি দেখুৱাই দিছে ঠিক আছে যদি ৰঞ্জু has been living in Delhi 8 years যদি তেনেকে দিলেহেঁতেন ডাইৰেক্ট কোনোটা দেখুৱাই থা নাছিলে 8 years বুলি যদি কোনবাটা বছৰ ধৰিলে তেতিয়া এটা 4 হলতেন কিবাটা বছৰ যদি 2007 চনৰ পৰা 2006 চনৰ পৰা যদি এনেকে যদি স্পেসিফিক কৰি দিয়ে মানে নিৰ্দিষ্টকে যদি দেখুৱাই দিয়ে তেতিয়া চেঞ্জ হ'ব এতিয়া জানুৱাৰী বুলি এটা মাহ নিৰ্দিষ্টকে দেখুৱাই দিছে গতিকে এটো আহিব আমি আগতেও পঢ়ি আছো ইট has been raining since morning যদি মৰ্নিং হৈ যাব তেতিয়া দেখুৱাই দিছে তেতিয়া চেঞ্জ আহিব যে নিৰ্দিষ্টকে দেখুৱালে চেঞ্জ আৰু যদি অনিৰ্দিষ্ট হৈ থাকে 4 আহিব ঠিক আছে নেক্সট কোৱেশ্চন Ranju is the rain sorry আগত ৰঞ্জু পঢ়ি আছিল কাৰণে আহিল rain is the main reason that he is being late মানে বৰষুণে মেইন কাৰণটো তাৰ দেৰি হোৱাৰ গতিকে ইয়াৰ কোৱেশ্চনটো কি হ'ব সো since to নহয় from নহয় up to শুদ্ধ অপচন 4 বৰষুণৰ বাবে তাৰ লেট হৈছে মানে তেনেকুৱা ধৰণৰ কোৱেশ্চন ঠিক আছে 4 নেক্সট কনকলতা died dash her country Okay, কনকলতা বৰুৱা কিহৰ কাৰণে মৰিছে কনকলতা টাইটেলটো দিয়া নাই আৰু কৈছো কনকলতা স্পেসিফিকলি এটা নিজৰ দেশৰ কাৰণে মৰিছে ফ্ৰম মানে এনে অসমীয়াটো ভাবি চাবচোন কনকলতা দেশৰ পৰা মৰিছে দেশৰ বাবে মৰিছে দেশৰ দ্বাৰা মৰিছে দেশত মৰিছে সো ইয়াত যদি চাও কনকলতা ক'ত মৰিছে দেশৰ বাবে মৰিছে কিহৰ বাবে মৰিছে দেশৰ বাবে মৰিছে গতিকে ডাইড ফৰ ঠিক আছে কাউন্টি কাৰণে ইয়াত যদি আপোনাৰ হেৰি আছিলে আগৰটো ডাইড ওভাৰ ইটিং ফ্ৰম আহিলে ডাইড ক্যান্সাৰ আহিলে ক্যান্সাৰ গতিকে বেমাৰ মৰিছে অফ আহিলে এটা দেশৰ কাৰণে মৰিছে কি আহিব 4 আহিব 4
দেশৰ কাৰণে মৰিছে কাৰণে কি আহিব 4 আহিব ঠিক আছে শুদ্ধ অপচন বি 4 টো ঠিক আছে নেক্সট দা অফিস ইজ সিচুয়েটেড ড্যাশ দা রোড মানে ৰাস্তাটোৰ ওপৰত অফিসটো আছে বুলি কৈছে গতিকে কি হ'ব অপচন নাম্বাৰ এ অন হ'ব অন দা ইয়াত কি হ'ব অন দা ৰোড অন দা ৰোড অন দা ৰোড ঠিক আছে নেক্সট কোৱেশ্চন সি ইজ সিটিং ড্যাশ দা ট্রি তাই গছৰ ড্যাশ বহি আছে মানে ক'ত গছৰ তলত বহি আছে বিসাইড গছৰ কাষত নহয় গছৰ তলত বহি আছে গতিকে কি হ'ব অপচন নাম্বাৰ 1 আন্ডাৰ সি ইজ সিটিং আন্ডাৰ দা ট্রি মানে গছজোপাৰ তলত বহি আছে গছৰ তলত থাকিলে তাক হ'ব আন্ডাৰ হ'ব ঠিক আছে তো আৰজিলা আৰু নাই গতিকে এইকেইটা হততে আহি থকা ইয়াৰ পৰা আহে গতিকে পুনৰ এবাৰ হেৰি কওঁ এটো ইন হ'ব নেক্সট কি হ'ব ডাঙৰ চহৰ থাকিলে ইন সৰু হলে এট জাম্প ইনটু কুৱা যদি নদীত কুৱা যদি জপিয়াই দিয়ে ইনটু ব্যৱহাৰ কৰা হয় নেক্সট যদি বেমাৰত মৰে তেতিয়া অফ ব্যৱহাৰ কৰা হয় যদি ওভাৰলোডিং বেছিকৈ খায় ফ্ৰম ব্যৱহাৰ কৰা হয় গতিকে কোনো এটা বস্তু যদি কোবাৰ পৰা বহুদিন আছে যদি নিৰ্দিষ্টকে দেখুৱাই দিছে সিন্স ব্যৱহাৰ কৰা যদি অনিৰ্দিষ্ট হৈ যায় তেতিয়া ফৰ ব্যৱহাৰ কৰিব নেক্সট ৰেইন কিহৰ বাবে দেৰি হৈছে ৰেইনৰ বাবে দেৰি হৈছে ফৰ আহিছে ইয়াত এক্স ডেট ডাইট ফৰ কেতিয়া হ'ব যেতিয়া দেশৰ কাৰণে মৰিছে কিবা এটা কাৰণে মৰিছে তেতিয়াহ'লে কি হ'ব এইটো নিজৰ দেশক বা কিবা এটা ৰিপ্ৰেজেন্ট কৰি মৰিছে তেতিয়া ফৰ আহিছে ঠিক আছে নেক্সট সিটুয়েটেড অন দা বাকি আন্ডাৰ দা ট্ৰি আজিলে ইমানেই ভিডিওটো আশা কৰিছো আপোনালোকে এই ভিডিওৰ পৰা উপকৃত হ'ব পুনৰ এটা বিশেষ ভিডিও লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ